নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 19 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নং কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত। আৰু পিএম কিষাণ যোজনা 19 নং কিস্তি ধন কোনে কোনে 4,000 টকাকৈ লাভ কৰিব সবিশেষ জানিব। আৰু পিএম কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে নতুন আপডেট আহি পৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা 19 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 4,000 কোনে কোনে লাভ কৰিব পোনপ্ৰথমতে জানি লওক। আৰু লগতে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে যোৱা 5 অক্টোবৰ তাৰিখে পিএম কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকক 18 নং কিস্তি ধন প্ৰেৰণ কৰিছে। কিন্তু এতিয়া আহিবলগীয়া 19 নং কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু কেইবাটাও নতুন আপডেট আহি পৰিছে কৃষকসকলৰ বাবে। পোনপ্ৰথমতে আপডেটসমূহ চাই লওক। বন্ধুসকল, ইয়াতে চাওক। पीएम किसान सम्मान निधि योजना का लाभ उठाने के लिए इन बातों को रखे ध्यान। অর্থাৎ पीएम किसान योजनाৰ কিস্তিৰ টকাসমূহ পাবলৈ হ'লে আপোনালোকে এইকেইটা মনত ৰাখিব। অৰ্থাৎ अपने बैंक खाते को आधार कार्ड से लिंक रखे। অর্থাৎ আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব যদিহে আপোনালোকে 19 নং কিস্তি ধন লাভ কৰিম বুলি ভাবিছে। बैंक खाते को स्थिति के साथ अपना आधार सेटिंग যাচ্ছে। অর্থাৎ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপোনালোকে এবাৰ ষ্টেটাসটো চেক কৰি ল'ব। अपने आधार सेटिंग बैंक खाते में अपना डीबीटी विकल्प एक्टिव रखे। অৰ্থাৎ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব আৰু এক্টিভ ৰাখিব লাগিব। তেতিয়া আপোনালোকে এই টকাসমূহ ডিবিটিৰ মাধ্যমত লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে যিকোনো আপোনালোকৰ যোনটো ব্ৰাঞ্চ হয়, অৰ্থাৎ যোনটো বেংক একাউণ্ট দিছে আপোনালোকে পিএম কিষাণ যোজনাত, যোনটো বেংকৰ ব্ৰাঞ্চ আছে তাতে গৈ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ আপোনালোকে এখন ফৰ্ম দিব। আৰু সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ নথিপত্ৰসমূহ দিব। আৰু তাৰপিছতে কিন্তু তেওঁলোকে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি দিব। অথবা আপোনালোকে কিন্তু IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু সেই একাউণ্টতে কিন্তু পিএম কিষাণ যোজনাৰ আহিবলগীয়া ধনসমূহ সোমাব। আৰু যদি পূৰ্বতে লেট হৈ আছে কিস্তিৰ ধনসমূহ, তেনেহ'লে কিন্তু আপোনালোকে একেলগে 19 নং কিস্তিৰ ধনৰ লগত 4,000 টকাকৈ লাভ কৰিব। আৰু ইয়াতে চাওক, আপোনাৰ KYC সমূহ পূৰা কৰে। বন্ধুসকল, আপোনালোকে KYC কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিসকল যোগ্য কৃষক আছে তেওঁলোকে KYC কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে সকলো কৃষকলৈ আহ্বান জনাইছে। গতিকে বন্ধুসকল, KYC সমূহ ক'ত কৰিব? চাওক, KYC সমূহ মোবাইলত কৰিবলৈ বহুতেই অসুবিধাৰ সন্মুখীন হৈছে বা কমপ্লিট নহয়, বা মোবাইলত কৰিলে হয়তো কিন্তু আপোনালোকৰ ছাকচেছ নহ'ব, হয়তো আহিবলগীয়া কিস্তি ধনসমূহ নাপাব। গতিকে তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে KYC সমূহ কমপ্লিট কৰাটো বেটাৰ হ'ব। কাৰণ মোবাইলত যদি আপোনালোকে ছাকচেছ দেখায় বা ছাকচেছ নহয়, কেতিয়াবা চাৰ্ভাৰ লিংক ডাউন থাকে, গতিকে আপোনালোকৰ অলপ দিগদাৰ হয়। গতিকে CC চেণ্টাৰত গৈ আপোনালোকে KYC সমূহ কমপ্লিট কৰক আৰু আহিবলগীয়া 19 নং কিস্তি ধন লাভ কৰক। আৰু যদি পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈছিলে 18 নং কিস্তি ধনৰ পৰা, তেনেহ'লে আপোনালোকে দুটাকৈ কিস্তিৰ ধন লাভ কৰিব 4,000 টকা। আৰু পিছত চাওক, पीएम किसान पोर्टल में नाउ योर स्टेटस मोबाइल के तहत अपने आधार सेटिंग स्थिति के जांच কৰে। অৰ্থাৎ আপোনালোকে পিএম কিষাণ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ ইয়ৰ ষ্টেটাছ অৰ্থাৎ নিজৰ ষ্টেটাছসমূহ চেক কৰিব পাৰিব যে আপোনালোকে যোগ্য হয় নে নহয়, বা আপোনালোকৰ কিবা ভুল হৈ আছে নেকি। সবিশেষ তথ্য সকলোখিনি আপোনালোকে জানিব পাৰিব। এতিয়া বৰ্তমান বহুতো হিতাধিকাৰীসমূহৰ নামসমূহ কৰ্তন কৰিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। অৰ্থাৎ যিসকলৰ ঘৰত ধৰক এটা মাটিৰ পট্টাতে দুজনকৈ সদস্য পিএম কিষাণ যোজনাৰ পূৰ্বতে ধনসমূহ লাভ কৰি আহিছে, কিন্তু এতিয়াৰ ক্ষেত্ৰতো নহ'ব। যিকোনো এজনৰ নাম কৰ্তন কৰিব আৰু এজন যোগ্য কৃষকে পাব। অৰ্থাৎ লাখ লাখ কৃষকৰ নাম কৰ্তন কৰিব। আৰু কোনোবা ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদিহে আপোনালোকে আহিবলগীয়া 19 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে KYC সমূহ কমপ্লিট কৰক, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, আৰু আপোনালোকে মাটিৰ জমাবন্দী অৰ্থাৎ লেণ্ড শেডিংটো আপোনালোকে ঠিক কৰক। যদি আপোনালোকে এই বিশেষ তিনিটা কাম কৰে, তেনেহ'লে কিন্তু আহিবলগীয়া 19 নং কিস্তি ধন লাভ কৰিব। আৰু এই কথা অফিচিয়েলভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰ্থাৎ পিএম কিষাণ যোজনাৰ পৰ্টেলৰ পৰা জাৰি কৰিছে। গতিকে আপোনালোকে অতি শীঘ্ৰে এই কামসমূহ কমপ্লিট কৰক। অৰ্থাৎ এই তিনিটা কাম কৰক আৰু পিএম কিষাণ যোজনাৰ আহিবলগীয়া 19 নং কিস্তি ধন লাভ কৰক। এতিয়া কথাটো হ'ল, কোনে কোনে 19 নং কিস্তি ধন 4,000 টকাকৈ লাভ কৰিব, বা কোনোবাই 6,000 কৈ লাভ কৰিব। বন্ধুসকল, যিসকল যোগ্য কৃষক হয় তেওঁলোকে যদি পূৰ্বৰ কিস্তিসমূহৰ ধনৰ পৰা বঞ্চিত হৈ আছে আৰু আহিবলগীয়া 19 নং কিস্তি ধনৰ আগত যদি তেওঁলোকে নিজৰ যিখিনি ভুল হৈছে সেই গোটেইখিনি শুধৰণি কৰে, তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000 টকা বুলি, বা 6,000 টকা লাভ কৰিব পাৰে। যদি তিনিটা ইনষ্টলমেণ্ট লেট হৈছে তেনেহ'লে 6,000 লাভ কৰিব, আৰু যদি দুটা আছে তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000 টকা। আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন ইতিমধ্যে 5 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছিলে। যদিহে যিসকল কৃষক পোৱা নাই তেওঁলোকে এই টকাসমূহ লাভ কৰিব আহিবলগীয়া 19 নং কিস্তি ধনৰ লগত। গতিকে বন্ধু বান্ধৱীসকল,
আপোনালোকে সকলোৱে জানে যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব আৰু পিএম কিষাণ যোজনাৰ 19তম কিস্তি ধন কেতিয়া দিব। চাওক বন্ধুসকল, পিএম কিষাণ যোজনাৰ 19তম কিস্তি ধন এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, কিন্তু অফিচিয়েলভাৱে আপডেট আহি পৰিছে যে ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহত 19তম কিস্তি ধন দিব বুলি ইতিমধ্যে আপডেট আহি পৰিছে। গতিকে এতিয়ালৈকে ডেটটো অফিচিয়েলভাৱে ঘোষণা কৰা নাই, আৰু যেতিয়া ঘোষণা কৰে লগালগ আপোনালোকৰ মাজত ভিডিঅ' এটা বনাই আপলোড কৰি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি পিএম কিষাণ যোজনাক যদি লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।